নমস্কাৰ নিউজ এছাম চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত এতিয়া তীব্ৰ গতিত সেই তদন্ত চলিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত যি ভিচিআৰ ৰিপৰ্টক লৈ এতিয়া সকলো জল্পনা কল্পনাত আছিলে, ভিচিআৰ ৰিপৰ্টত কি আছে সকলোৱে জানিব বিচাৰিছিলে আৰু বৰ্তমান ভিচিআৰ ৰিপৰ্ট যেহেতু আহি পাইছে আৰু ভিচিআৰ ৰিপৰ্টত কি আছে তাক লৈ এতিয়া সকলো জল্পনা কল্পনা আৰু ভিচিআৰ ৰিপৰ্টক লৈ আমাৰ হাতত ডাঙৰ আপডেট আহি পৰিছে। ডাঙৰ আপডেটটো আমি জনাবলৈ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিনৰ ভিচিআৰ প্ৰতিবেদনে আত্মবিশ্বাস বৃদ্ধি কৰিছে, তদন্তৰ এটা আকাংক্ষিত ফলাফল লাভ কৰাটো নিশ্চিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। তদন্তৰ এই ভিচিআৰ ৰিপৰ্টে বহুখিনি সহযোগিতা আগবঢ়াব পাৰে বুলি এক প্ৰকাৰে জানিব পৰা গৈছে ভিচিআৰ ৰিপৰ্টৰ পৰা। ভিচিআৰ ৰিপৰ্টত বহু কিবা কিবি ক্লু হয়তো পাইছে আৰু এই খবৰটো আমি সবিস্তাৰে ফুল প্লেট জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। জুবিনৰ ভিচিআৰ প্ৰতিবেদনলৈ ডাঙৰ আপডেট আহি পৰিছে। ভিচিআৰ প্ৰতিবেদনে আত্মবিশ্বাস বৃদ্ধি কৰিছে, ডাঙৰ মন্তব্য আহি পৰিছে মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গৰ তদন্ত সঠিক দিশেৰে আগবাঢ়িছে। সোমবাৰে 4জন প্ৰৱাসী অসমীয়া গুৱাহাটীত উপস্থিত হ'ব। ক্ষীপ্ৰ গতিত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। অন্য ছগৰাকীকো শীঘ্ৰে অসমলৈ আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোক অসমলৈ নাহিলে অন্য পন্থা গ্ৰহণ কৰিবলৈ সাজু। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়ালৈ পুনৰ সকিয়নি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আনফালে মুখ্যমন্ত্ৰীয়ে কয় যে জুবিনৰ ভিচিআৰ প্ৰতিবেদনে আত্মবিশ্বাস বৃদ্ধি কৰিছে, তদন্তত এটা আকাংক্ষিত ফলাফল লাভ কৰাটো নিশ্চিত। মুখ্যমন্ত্ৰীয়ে কয় যে শীঘ্ৰেই আমি সকলো তথ্য আদালতত দাখিল কৰিম, এইদৰে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। ভিচিআৰ ৰিপৰ্টক লৈ সকলোৱে জল্পনা কল্পনাত আছিলে, কি আছে ভিচিআৰ ৰিপৰ্টত। জুবিন গাৰ্গৰ যি মৃত্যু হৈছিলে, মৃত্যু তদন্তৰ বাবে ভিচিআৰ ৰিপৰ্ট এক প্ৰকাৰে এতিয়া তদন্ত আগবঢ়াব ভিচিআৰ ৰিপৰ্টৰ পিছত। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে জুবিনৰ ভিচিআৰ প্ৰতিবেদনে আত্মবিশ্বাস বৃদ্ধি কৰিছে, তদন্তত এটা আকাংক্ষিত ফলাফল লাভ কৰাটো নিশ্চিত। আৰু ইয়াক লৈ বুজিব পাৰি যে ভিচিআৰ ৰিপৰ্টত কি হৈছিলে জুবিন গাৰ্গৰ লগত বহুকেইটা ক্লু হয়তো পোৱা গৈছে, কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে মন্তব্য কৰিছে যে জুবিনৰ ভিচিআৰ প্ৰতিবেদনে আত্মবিশ্বাস বৃদ্ধি কৰিছে, তদন্তত এটা আকাংক্ষিত ফলাফল লাভ কৰাটো নিশ্চিত হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শীঘ্ৰে আমি সকলো তথ্য আদালতত দাখিল কৰিম, সকলো ভাষ্য লোৱাৰ পিছত আদালতৰ সমগ্ৰ তথ্য দিব পাৰিব। ভিচিআৰ ৰিপৰ্ট পাই CID নতুন দিশ বিচাৰি পাইছে। ভিচিআৰ ৰিপৰ্ট পোৱাৰ পিছতেই ডাঙৰ আপডেট আহি পৰিছে। CID নতুন দিশ বিচাৰি পাইছে, তদন্তৰ বাবে নতুন দিশ বিচাৰি পাইছে CID। নতুন দিল্লীৰ CFL লবৰেটৰিয়েল দিয়া ৰিপৰ্ট আমি পালোঁ, ন্যায় পাবই জুবিনে। জুবিন গাৰ্গ ন্যায় সন্দৰ্ভত আহিল ভাল খবৰ। ছিংগাপুৰীয়া অসমীয়াই দিছে তদন্তত সহযোগিতাৰ প্ৰতিশ্ৰুতি। ছিংগাপুৰৰ আৰক্ষীয়ে গুৰুত্ব সহকাৰে লৈছে এই তদন্ত প্ৰক্ৰিয়াটো। তদন্তত যাতে কোনো খেলি মেলি নহয় তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নি জনাইছে। আৰু জুবিনৰ ভিচিআৰ প্ৰতিবেদনক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ভিচিআৰ প্ৰতিবেদনে আত্মবিশ্বাস বৃদ্ধি কৰিছে বুলি এক প্ৰকাৰে কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গৰ তদন্ত সঠিক দিশেৰে আগবাঢ়িছে। সোমবাৰে 4জন প্ৰৱাসী অসমীয়া গুৱাহাটীত উপস্থিত হ'ব। ক্ষীপ্ৰ গতিত চলিছে বুলি ক'ব লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। ক্ষীপ্ৰ গতিত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। অন্য ছগৰাকীও শীঘ্ৰেই অসমলৈ আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোক অসমলৈ নাহিলে অন্য পন্থা গ্ৰহণ কৰিবলৈ সাজু। যিহেতু এগৰাকী প্ৰৱাসী অসমীয়াৰ বাহিৰে আনসকল বৰ্তমান উপস্থিত হোৱা নাই আৰু খবৰ আহি পৰিছে শীঘ্ৰে অসমলৈ আহিবলৈ আহ্বান জনায় যিহেতু মুখ্যমন্ত্ৰীয়ে। আন ছগৰাকীও অসমলৈ আহিব বুলি খবৰ আহি পৰিছে। ক্ষমা কৰিব, ছগৰাকী নহয়, 4জন প্ৰৱাসী অসমীয়া গুৱাহাটীত উপস্থিত হ'ব কালিলৈ দিনটোত। মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোক অসমলৈ নাহিলে অন্য পন্থা গ্ৰহণ কৰিবলৈ সাজু। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়ালৈ পুনৰ সকিয়নি দিয়ে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তৰ ডাঙৰ খবৰটো জনাই আছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গৰ তদন্ত সঠিক দিশেৰে আগবাঢ়িছে। সোমবাৰে 4জন প্ৰৱাসী অসমীয়া গুৱাহাটীত উপস্থিত হ'ব। ক্ষীপ্ৰ গতিত চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত।
এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখেৰেই কয় জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু যে ভিজেৰা ৰিপৰ্ট যাক লৈ জল্পনা কৰি আছিলে জল্পনা কল্পনা নাছিলে অসমবাসী জুবিন অনুৰাগীসকল জল্পনা কল্পনা কৰি আছিলে কি আছে ভিজেৰা ৰিপৰ্টত আৰু ইয়াক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ভিজেৰা ৰিপৰ্টক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে জুবিনৰ ভিজেৰাৰ প্ৰতিবেদনে আত্মবিশ্বাস বৃদ্ধি কৰিছে তদন্তৰ এটা আকাংক্ষিত ফলাফল লাভ কৰাটো নিশ্চিত বুলি এক প্ৰকাৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীয়ে এইটোও কয় যে শীঘ্ৰেই আমি সকলো তথ্য আদালতত দাখিল কৰিম সকলো ভাষ্য লোৱাৰ পিছত আদালতত A to Z সমগ্ৰ তথ্য দিব পাৰিম ভিজেৰা ৰিপৰ্ট পাই CIDয়ে নতুন দিশ বিচাৰি পাইছে কি আছে ভিজেৰা ৰিপৰ্টত CIDয়ে নতুন দিশ বিচাৰি পাইছে তদন্তত এই ভিজেৰা ৰিপৰ্টে সহযোগিতা লাভ কৰাইছে বুলি ক'ব লাগিব এক প্ৰকাৰে নতুন দিল্লীৰ CFL লবুৰেটিয়ে দিয়া ৰিপৰ্ট আমি পালোঁ ন্যায় পাব জুবিনে মন্তব্য কৰিছে এই প্ৰকাৰে এই ধৰণে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীৰ CFL লেবৰেটৰীয়ে জুবিনৰ মৃত্যুৰ ভিজেৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই এই ঘটনাটোৰ প্ৰতি CIDয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু মই ভাবো যে খুব কম দিনৰ ভিতৰতে আমি জুবিনৰ মৃত্যুৰ সৈতে জড়িত সমস্ত ঘটনাৰ আজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম আমি এতিয়া বহুখিনি কনফিডেন্ট হৈছো যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমূহ খবৰ আমি জনাব পাৰিম ছিংগাপুৰৰ অসমীয়াসকল নহা বাবে আমি মনোকষ্ট পাইছিলোঁ অহাকালি 4জনকৈ ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অনুসন্ধানত যোগ দিবৰ বাবে গুৱাহাটীলৈ আহিব অৰ্থাৎ আগত এজন আহি গ'ল এতিয়া 4জন আহিব 6জন এতিয়াও বাকি থাকি যাব মই সেই 6গৰাকী অসমীয়াক আকৌ এবাৰ কম যে অসমৰ হিয়া ৰামথু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ লিগেল ৰেছপন্সিবিলিটি আইনগত দায়িত্ব আপোনালোকৰ মৰেল ৰেছপন্সিবিলিটি আপোনালোকৰ নৈতিক দায়িত্ব আৰু আপোনালোকে অসমলৈ আহিব লাগিবই যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক কেনেকৈ আনিব লাগে তাৰ বাবেও আমি আইনৰ ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰো মই আশা কৰোঁ আপোনালোকে সোনকালে আহক আপোনালোকৰ ষ্টেটমেণ্টখিনি লোৱাৰ লগে লগে আমি আদালতক গোটেই ঘটনা অতি সোনকালে জনাবলৈ সক্ষম হ'ম কাৰণ আকৌ এবাৰ কৈছো যোৱা কালি CFL দিল্লী ৰিপৰ্ট অহাৰ পিছত এতিয়া আমি বহুত বেছি কনফিডেন্ট যে জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়া ন্যায়ালয়ে দিব কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ এতিয়া সক্ষম মই যেনেকৈ প্ৰথম মোৰ ফেচবুক লাইভত কৈছিলোঁ যে জুবিনৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আমি কৰিম আমি জুবিনক ন্যায় দিয়াম আজি মই বহুত আত্মবিশ্বাসী যোৱাকালি CFLৰ ৰিপৰ্ট দেখাৰ পিছত যে হয় এতিয়া আমি যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি ৰক্ষা কৰিব পাৰিম